মই আকৌ আহিলোঁ অন্য এটা ভিডিঅ' লৈ। এতিয়া আন্ধাৰে হ'লিছেনে বহুত আন্ধাৰ গৈছে 8টা বাজিলে। ইয়াত মই এতিয়া আহিছোঁহে মাৰ্কেট গৈছিলোঁ যাওঁতে মানে অলপমান দেৰি হ'ল 6:30মান বজাত ওলাই গৈছোঁ যিহেতু ইমান ৰ'দ দিছে ৰ'দৰ পৰা ওলাই যাবই নোৱাৰোঁ ভালকৈ সেইকাৰণে দেৰিকৈ গৈছিলোঁ অলপমান চুনু আৰু মই গৈছিলোঁ কিবা কিবি খালে মেলিলে পিজ্জা খালে আৰু কিবা ফ্ৰেঞ্চ ফ্ৰাইজ কিবা কিবি খালে মই খালোঁ চাহ তাহ খাই মেলি আহোঁতে আমাৰ অলপ টাইম হ'ল তাৰপিছত গাড়ীও নাছিলে পাবলৈ অলপ টাইম হ'ল তাৰপিছতে এতিয়া আহোঁতে 8টা বাজি গ'লগৈ এতিয়া বনাব লৈছোঁ মই ভাত এতিয়া বনাব লৈছোঁ ভাত কিন্তু তাৰ আগতে দিব লাগিব চাহ ইহঁতি কামৰ পৰা আহিছে দুইটাই আৰু আচলতে মই দৰ্জাখন মাৰি থৈ গৈছিলোঁ তলা মাৰি থৈ গৈছিলোঁ ভাবিছিলোঁ মই তাৰ আগতে আহি পাম কিন্তু তাৰ আগতে আহি নাপালোঁহি সিহঁতি আহিলে আহি পিনি ফোন কৰি আছে যে ক'ত আছে সুধি আছে আৰু মই সিহঁতক কোৱাও নাই মই যে আজি ওলাই যাম বুলি বজাৰ কৰিবলৈ হঠাতে যোৱা হ'ল যে সেইটো কাৰণে সিহঁতি ৰখি আছিলে মানুহজনী গৈ পেলানি আগবাটতে ৰখি আছেগৈ তেওঁ 3 মাহমান অহা যোৱা কৰিলে যিহেতু আন্ধাৰ হৈ আছে ৰাস্তাটো আৰু ভয়ো লাগে অকলে মাইকী মানুহ এজনী আহিবৰ কাৰণে তেওঁ খং কৰিছে মানে কি ফোনটো মানে তেওঁ লৈ নগ'ল ভাইটিবা সেইকাৰণে খুব খঙত আছে এতিয়া দিলোঁ চাহখিনি চাহ খাবৰ কাৰণে মই লৈ আনিছিলোঁ ক্ৰীম ৰোল আনিছিলোঁ লগতে লৈ আনিছিলোঁ চিংৰা অলপ টাইম লাগিব যিহেতু ভাত খাওঁতে ভাত পানী বনাওঁ মেলোঁ বহুত টাইম লাগিব সেইটো কাৰণে তাৰ আগতে চাহখিনি দি আনি সন্তুষ্ট কৰি লওঁ আৰু এতিয়া মই বনাম আজি চিকেন লৈ আনিছিলোঁ চিকেন অলপমান লৈ আনিছিলোঁ চিকেন আৰু কচু দি বনাম ডাল কচু আনিছিলোঁ যিহে দিছে 4 ডাল দিছে ডাল কচু সেই 4 ডালতে 10 টকা আমাৰ অসমত য'তে ত'তে পৰি থাকে আমাৰ ঘৰতে বহুত আছে এতিয়া সেই 10 টকা দি 20 টকা দি দুমুঠি আনিলোঁ তাকে দি বনাম পাতবোৰ পিছা নবনাওঁ পাতবোৰ মই বেলেগ এটা কাৰণত আনিছোঁ সেইটো ৰেচিপি মই দিম কাইলৈ দিম এতিয়া কচু যিখিনি ঠাৰি সেইখিনি ঠাৰি দি চিকেন বনাম বুলি ভাবি আছোঁ এতিয়া মই বনাই লওঁ জলদি সিহঁতক দি লওঁ চাহখিনি খোৱাৰ পিছতেহে মই ভাতটো বনাব পাৰিম আৰু মই ৰেচিপি বুলিয়ে নহয় আৰু চাই যাব কেনেকৈ কি বনাম চিম্পল এটা ৰেচিপি আৰু চাহখিনি তাৰ আগতে দি লওঁ লাল চাহ খাম সেইটো গাখীৰ আছে গাখীৰ চাহ নাখাওঁ লাল চাহখিনি খাই লওঁ তাৰপিছত দেখা যাব কি কৰোঁ যেনে গৰমত অৱস্থা বহুত বেয়া তাতে হাত কটা চোলা পিন্ধিবলগীয়া হৈছে এইফালে লৈ ল'লোঁ মই কচু ঠাৰি আৰু পাত কোমলীয়া পাতখিনি ঠাৰি মানে বেছি অহা নাছিলে সেইটো কাৰণে অকণমান পাত লৈ ল'লোঁ আৰু এইফালে ৰং ইলাচি ডালখিনি পিঁয়াজ আৰু এইফালে তেজপাত লগতে আলু বিলাহী 2টা লৈ লৈছোঁ আৰু এইফালে আদা ৰচুন থেতেলিয়াই লৈছোঁ এইখিনি হৈছে চিকেন মই এতিয়া কেৰাহীখন পাতি লওঁ আগতীয়াকৈ এইফালে দি দিলোঁ মই তেল লগতে দি দিলোঁ জিৰা এতিয়া মই তেজপাত টুকলা দি দিম এনেকৈ ৰং ইলাচি ডালচেনি দি দিছোঁ মছলাখিনি কচু কাটিলে মোক খুব খজুৱাই হাতখন খজুৱাই আছে পিঁয়াজখিনি দি দিছোঁ এতিয়া মই থেতেলিয়াই লোৱা আদা ৰচুনখিনি দি দিম আদা ৰচুনৰ কেঁচা গোন্ধটো নোযোৱালৈকে ভালদৰে মই ভাজি থাকিম মানে গৰম হৈছে গৰমত মানে গোটেই পানে ভাত বনাবলৈ মনে যোৱা নাই কিন্তু কি কৰিম বনাবতো লাগিবই অৱস্থা নাই গৰমত এতিয়া মই দি দিছোঁ চিকেনখিনি দি দিছোঁ এতিয়া মই ইয়াত মই একো মছলা দিয়া নাই এতিয়া ভালদৰে এইখিনি লৰাই লওঁ হালধি নিমখ দিলোঁ বাকী একো মছলা দিয়া নাই ভালদৰে এইখিনি ধুনীয়াকৈ মই অলপ টাইম ভাজিম তাৰপিছত দিম মছলাখিনি মাংসখিনি অলপ টাইম ভজাৰ পিছত মই দি দিম বিলাহীখিনি লগতে দি দিম এতিয়া মই আলুখিনি ধুনীয়াকৈ
কচু পটককৈ সিজিব অলপ টাইম মাংস আৰু আলু সিজিবৰ কাৰণে মই ঢাকন এটা লগাই দিম গেছটো কমাই ভাজি থাকিম যিহেতু অকণমান গ্ৰেভি টাইপৰ কৰিম ধুনীয়াকৈ ঢাকন এটা লগাই দিওঁ আলু আৰু বিলাহী গলি যোৱাৰ পাছত অলপমান দি দিছোঁ এতিয়া দি দিছোঁ মই এতিয়া কাটি লোৱা কচুখিনি কচু আৰু কচু ঠাৰিখিনি পাত আৰু ঠাৰি দুইটা দি দিছোঁ যিহেতু এইটো কোমল বস্তু পটককৈ গলি যায় মানে আলু আৰু বিলাহীখিনি আগতীয়াকৈ মই অকণমান টাইম ভাজি ল'লোঁ বিলাহী আৰু কচুৰ লগতে দিলে কচুটো ভাল নিসিজিব পাৰে বুলি মই আগতীয়াকৈ এইখিনি দি লৈছোঁ বেছি নহয় কচু পাত আছে আৰু মই নিদিলোঁ কাৰণ খজুৱাই বুলি ভয় লাগে যিহেতু চুনুৱে খজুৱালে খাব নোৱাৰিব যে নখজুৱাই বা ইয়াৰ কচুবোৰ এনেও নখজুৱাই সেইকাৰণে কি তেতিয়া হেৰি হৈ গলি গ'লেই মানে পাতবোৰ বহুত কোমল হৈ আছিলে নতুনকৈ ওলাইছে যিহেতু সেইকাৰণে গলি গ'লে কোনো চিনেই নাথাকিব আৰু যে কচু আৰু মাংস বনোৱা সেই ধুনীয়াকৈ মই যে গেছটো অকণমানকৈ কমাই ধুনীয়াকৈ বনাই থাকিম ঢাকন এখন লগাই দিলোঁ ইয়াত আৰু কৰিবলগীয়া একো নাই এয়া মোৰ হৈ আছে এতিয়া কচু আৰু চিকেন ইয়াত দেখিছেনে কচু একদম চাম চিটি নাইকিয়া হৈ গৈছে গলি গৈছে পূৰা আৰু যিহেতু কচুখিনি পাতখিনি ঠাৰিখিনি একদম ধুনীয়াকৈ কোমলীয়া হৈ আছিলে সেইটো কাৰণে ধুনীয়াকৈ গলি গৈছে অলপ টাইম মই এনেকৈ ভাজি থাকিম যিহেতু আলুখিনি সিজা নাই খাবলৈ চাগে টেষ্টিয়ে হ'ব বহুত দিনৰ মূৰত বনাইছোঁ কচু আৰু চিকেন আগতো মই বনাইছোঁ কিন্তু ৰেচিপি দিয়া হোৱা নাই ইয়াৰ পাতি কেইটামান থৈ দিছোঁ মই কচু পকৰি বনাবলৈ কাৰণে কাইলৈ যিহেতু মই পকৰি বনাম এতিয়া ধুনীয়াকৈ ধুই মেলি ধুনীয়াকৈ থৈ দিছোঁ সেইটো ৰেচিপি বা কাইলৈ মই দি আছোঁ সেই দেখিছোঁ কচু এতিয়া আমি এয়া মোৰ ৰেডি হৈ গ'ল চিকেন আৰু কচু দেখিছেনে কি ধুনীয়াকৈ বনাইছোঁ অলপমান তেল সৰহকৈ দি দিছোঁ তেলখিনি যিহেতু বিৰিঙি আছে বেছি মছলা না দিয়া ইয়াতে চিকেন মছলা অলপমান আৰু আদা ৰচুন হেৰি দিছোঁ আৰু দালচেনি ৰং ইলাচিখিনি আৰু বেছি একো দিয়া নাই ইয়াত দেখিছেনে খাবলৈ বহুত টেষ্টি হ'ব এতিয়া বিলাহীটো গলি মেলি ধুনীয়াকৈ গৈছে কচুখিনি ধুনীয়াকৈ গলি গ'ল কচু কোনো চিনিয়ে নাই এটা দুটাহে পাত ওলাই আছে ইয়াত দেখিছেনে ৰেচিপিটো যদি ভাল লাগিলে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধুনীয়া চাই কমেণ্ট এটা দিব কেনেকুৱা হ'ল ভিডিঅ'টো